বাউন্সাৰৰ কাৰণে সামগুৰিত বাউন্স হৈ গ'ল বিজেপি। সামগুৰিত বিজেপিৰ শোচনীয় প্ৰদৰ্শনৰ পিছত বিদ্ৰোহ আৰম্ভ। স্থানীয় নেতা মুজিবুৰ ৰহমানৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ। টিকটৰ নামত ধনৰ লেনদেন আৰু পুৰণি কৰ্মীক গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে একাংশ বিজেপি কৰ্মী। এইজন মুজিবুৰ ৰহমান একালত ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ। সামগুৰিৰ এই মুজিবুৰ ৰহমান এতিয়াৰ বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাৰ একেবাৰে ঘনিষ্ঠ মানুহ। এই মুজিবুৰ ৰহমানে পঞ্চায়ত নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এনেদৰে সোঁৱে বাৱে বাউন্সাৰ লৈ মুজিবুৰ ৰহমানে পদযাত্ৰা কৰিছিল সামগুৰিৰ পঞ্চায়তে পঞ্চায়ত। কিন্তু এই বাউন্সাৰে কাল হ'ল। এই বাউন্সাৰৰ কাৰণে পঞ্চায়ত নিৰ্বাচনত সামগুৰিত বাউন্স হৈ গ'ল বিজেপি। প্ৰথমে মন কৰক মুজিবুৰ ৰহমানৰ ফেন ক্লাবৰ হোৱাটছএপ গ্ৰুপত থকা এই মেছেজসমূহ। সকলোৱে মুকলিকৈ ক্ষোভ উজাৰিছে মুজিবুৰ ৰহমানৰ বিৰুদ্ধে। কোনোৱে হোৱাটছএপত ষ্টেটাছ পৰ্যন্ত দিছে মুজিবুৰৰ বিৰুদ্ধে। কিন্তু সংঘাত ইয়াতে সীমাবদ্ধ নাথাকে। এইবাৰ সংবাদ মাধ্যমৰ সন্মুখত মুজিবুৰৰ বিৰুদ্ধে মুকলিকৈ ক্ষোভ উজাৰিল সামগুৰিৰ বিজেপি কৰ্মীসকল। টিকেটৰ বিলিকাত এজন মানে আমাৰ শুনা মতে বহুত টকাৰ লেনদেন হৈছে। টিকেট উপযুক্ত মানুহক নিদিয়াকে বেলেগ মানুহক কাৰোবাৰ বেলেগ দলৰ মানুহবিলাকক দি দিছে টিকেট। মুজিবুৰ ৰহমান ডাঙৰীয়া যোনটো পায় তেখেতৰ হাতত আমাৰ সমষ্টিখন বিকি দিয়াৰ নিচিনা হৈ গ'ল। 1 লাখকে লৈছে বুলি শুনা পাইছোঁ আমি পাৰ্টিৰ পৰা। তাৰপিছত জিকাব নোৱাৰিলে আৰু যিবিলাক মানে পইচা দিয়া নাই সিহঁতেই ভোট পাইছে। বিজেপি কৰ্মীসকলৰ মতে মুজিবুৰ ৰহমান অগপ নেতা নে বিজেপিৰ নেতা তেওঁলোকে ধৰিবই নোৱাৰে। সৌসিদিনাখন আমাৰ দলত আহি যোগদান কৰিছে। যোগদান কৰাৰ পিছত তেখেতৰ কোনো দলীয়ভাৱে তেখেতক দায়িত্ব হেৰি কৰা নাই। যুৱ নেতা বুলি কয়। আমি আচলতে আমাৰ সন্দেহ হৈছে সি আমাৰ বিজেপি দলৰ না অগপ দলৰ আমি গম নাপাওঁ। কিন্তু গোটেই সমষ্টিখন তেখেতে হেৰি কৰি লৈছে। এটা বজাৰৰ নিচিনা বহাই দিছে এই পঞ্চায়ত নিৰ্বাচনত। পুৰণি সামগুৰিত হৈছিল উপ নিৰ্বাচন, নতুন সামগুৰিত হৈছে পঞ্চায়ত নিৰ্বাচন। এই পৰাজয় মূৰপাতি লোৱা বুলি মন্তব্য কৰিলে মুজিবুৰ ৰহমানে। পঞ্চায়ত নিৰ্বাচন নতুন সামগুৰি সমষ্টি হিচাপে আমি জিলা পৰিষদ আৰু এপি মেম্বাৰৰ ক্ষেত্ৰতো আমি হাৰিছোঁ। জিলা পৰিষদৰ যি 4খন আসন আছিলে আমি 4খনতে হাৰিছোঁ। এতিয়া যিসকল বন্ধুৱে যিসকল আমাৰ দলৰ শুভাকাংক্ষীয়ে বিভিন্ন ধৰণে ছ'চিয়েল মিডিয়া বা বিভিন্ন মিডিয়াত সমালোচনা কৰিছে তেওঁলোকৰ সেইটো কৰাৰ অধিকাৰ আছে, কিয় তেওঁলোকে দলক ভাল পায়, তেওঁলোক দলৰ কৰ্মী। মুজিবুৰ ৰহমানৰ বিৰুদ্ধে ইজনৰ পিছত সিজনে মুকলিকৈ ক্ষোভ উজৰাৰ পিছত শুকুৰবাৰে নগাঁও প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰিলে মুজিবুৰ ৰহমানে। আৰু বিজেপিৰ শোচনীয় প্ৰদৰ্শনৰ কাৰণ হিচাপে ৰকিবুল হুছেইনলৈ আঙুলি তোৱালে মুজিবুৰ ৰহমানে। সাম্প্ৰদায়িক অপপ্ৰচাৰৰ জৰিয়তে সামগুৰিত কংগ্ৰেছ জয়ী হোৱা বুলি মন্তব্য। বিগত উপ নিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই যেনেকৈ এটা ধৰ্মীয় ৰাজনীতি আৰম্ভ কৰিছিলে, মানুহৰ মাজত যেনেকৈ ধৰ্মীয়ভাৱে মানুহক আৱেগিক কৰিব বিচাৰিছিলে, এইবাৰো তেওঁলোকে অকাপ বোৰ্ডৰ উচিল্লা লৈ পেলাই আমাৰ মানুহক গৈ বিভিন্ন ধৰণে ধৰ্মীয়ভাৱে মানুহক মানে আৱেগিক কৰিছে। তেওঁলোকে কৈছে যে আমাৰ কবৰস্থানৰ মাটি অকাপ বোৰ্ডে লৈ যাব, আমাৰ মছজিদ বন্ধ কৰি দিব। উত্তৰ খাটোৱাল দক্ষিণ খাটোৱাল আদি অঞ্চলত মছজিদ কমিটিৰ ছেক্ৰেটাৰীৰ হাতত চিঠি আহি গৈছে বুলি তেওঁলোকে প্ৰচাৰ কৰিছিলে। নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ। ভোট গণনাত বিজেপিৰ ভোট ইচ্ছাকৃতভাৱে নাকচ কৰাৰ অভিযোগ। আমাৰ কাউণ্টিং এজেণ্টসকলে যদি কোনো প্ৰতিবাদ কৰিছিলে যে আমাৰ ভেলিড ভোট যেতিয়া তেওঁলোকে ইনভেলিড কৰি পেলাই ইনভেলিড বাকচত ৰাখি দিছিলে, তেতিয়া যদি আমাৰ কোনোবা কাউণ্টিং এজেণ্টে যদি প্ৰতিবাদ কৰিছে, লগে লগে পুলিচে গৈ সেই আমাৰ কাউণ্টিং এজেণ্টজনক তাৰ পৰা গৈ চুচৰাই ওলাই লৈ আহিছে। উল্লেখযোগ্য যে সামগুৰিৰ একাংশ বিজেপি নেতাৰ মতে চোৰ ডকাইত ড্ৰাগছ সৰবৰাহকাৰী সোঁৱে বাৱে লৈ মুজিবুৰ ৰহমানে পুৰণি বিজেপি কৰ্মীসকলক গুৰুত্ব নিদিয়াৰ পৰিণাম ভুগিছে দলে। কিন্তু মুজিবুৰ ৰহমান আত্মবিশ্বাস 26ত পুনৰ সামগুৰি মিত্ৰজোঁটৰে জয় হ'ব। সামগুৰিৰ পৰা হেমন্ত শইকীয়াৰ সহযোগত তপন কুমাৰ বৰা, DY365।